Hello everyone, Job Education Channel আপোনাক স্বাগতম জনাইছো আৰু পোষ্ট অফিচৰ ফালৰ পৰা ভালেখিনি আপডেট আহিছে আৰু ৰিজাল্ট নতুনকৈ পাবৰ কাৰণে বহুতে অপেক্ষা কৰি আছে। ৰিজাল্ট খুব সোনকালে আপোনালোকক দিব আৰু মই সকলোখিনি ডিটেইলছ আপোনালোকক দিম কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত বহুতখিনি হালসলনি কৰিছে এইবাৰ আৰু তেনে ক্ষেত্ৰত বহুতে আধাৰ কাৰ্ডৰ প্ৰব্লেম হৈ আছিল আৰু আধাৰ কাৰ্ডটোৰ ক্ষেত্ৰতো ইয়াতে এটা আপডেট দিছে যে কোনো ধৰণৰ যদি আপোনাৰ কিবা ভুল আছিলে কোনো প্ৰব্লেম নাথাকে এইবাৰ অলপ প্ৰক্ৰিয়াটো বেলেগ হ'ব কাৰণ তাতে এই নটিছখনতে উল্লেখ কৰি দিছে সম্পূৰ্ণকৈ মই কিছুমান ইম্পৰ্টেণ্ট আপোনালোকৰ যিখিনি কথা হয় সেইখিনি আলোচনা কৰিম আৰু যিসকল অলপ মিষ্টেকো আছে তেওঁলোকেও চিন্তা কৰিব নালাগে কাৰণ নটিছখনত সম্পূৰ্ণকৈ উল্লেখ কৰিছে। এতিয়া নটিছখন চোৱাৰ আগতে আমি সম্পূৰ্ণ নটিছখন নাচাওঁ, বহুত দীঘল হয়, কিন্তু কিছুমান আপোনালোকৰ যিটো ছাবজেক্ট হয় আৰু মেইন ইম্পৰ্টেণ্ট ডিটেইল হয় সেইটো আমি জনাবলৈ চেষ্টা কৰিম আৰু এইবাৰ কেনেকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেইটো আপোনালোকক জনাম। ছাবজেক্টটো লিখিছে ইয়াতে GDS অনলাইন এনগেজমেণ্ট প্ৰচেছ শ্বেডিউল 1 জানুৱাৰী 2025 ষ্টেণ্ডাৰ্ড প্ৰচিডিউৰ SOPটো উল্লেখ কৰিছে আপোনালোকৰ প্ৰি এণ্ড পোষ্ট এনগেজমেণ্ট এক্টিভিটিছ অৰ্থাৎ যিখিনি আপোনালোকৰ নতুনকৈ এনগেজমেণ্ট হৈছে যিখিনি পোষ্টৰ সেইখিনি আপোনালোকৰ SOP প্ৰকাশ কৰিছে তাৰ বাবে ইয়াতে ডিটেইলছকৈ উল্লেখ কৰিছে আৰু ইয়াতে এনক্লোজ কৰিছে প্লিজ ফাইন এনক্লোজ দ্য ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP NX 01 ফৰ প্ৰি এনগেজমেণ্ট জইনিং এণ্ড পোষ্ট এনগেজমেণ্ট এক্টিভিটিছ বাই দ্য ভেৰিফাইং অথৰিটি এণ্ড এনগেজিং অথৰিটি ফৰ দ্য অনলাইন এনগেজমেণ্ট GDS অৰ্থাৎ এতিয়া প্ৰথমটো কথা হৈছে আমাৰ যিখিনি GDSৰ ফালৰ পৰা যিবিলাক পোষ্ট আহে আগতে কোনে এইবিলাক ভেৰিফাই কৰে এবাৰ কোনে ভেৰিফাই কৰিব। প্ৰথমটো কথা হৈছে GDSৰ যিখিনি ভেকেঞ্চি হয় এইখিনি ভেৰিফাই কৰে হেড ডিভিজনেলবিলাকে। হেড ডিভিজনেলত ভেৰিফাই হোৱাৰ পাছতে ডিভিটো যেতিয়া ভেৰিফাই হয় তেতিয়াহে বাকী আকৌ ওপৰলৈ যায় ভেৰিফাই কৰিবৰ কাৰণে। এতিয়া এইবাৰ কি কৰিব আপোনালোকৰ যিটো চাৰ্কুল হয় চাৰ্কুল নোডেল অফিচাৰ অৰ্থাৎ চাৰ্কুল নোডেল অফিচাৰে আপোনালোকৰ ভেৰিফাই কৰিব আৰু আগতে কি কৰিছিলে যিটো আপোনালোকৰ ডকুমেণ্টবিলাক আৰু ইয়াতে যদি চাই আপোনালোকে প্ৰথমটো SOP কি চেঞ্জ কৰিছে ফৰ দ্য SOP ফৰ দিছ এনগেজমেণ্ট চাইকেল হেজ বিন ৰিভাইজ শ্লাইটলি অৰ্থাৎ অলপকৈ বদলি কৰি দিছে ইয়াতে শ্লাইটলি ফ্ৰম প্ৰিভিয়াছ যিটো আপোনালোকৰ প্ৰিভিয়াছ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্ট্ৰাকচাৰ আছিলে বা যিটো মেথড আছিলে সেই মেথডটো কিন্তু ইয়াতে এইবাৰ অলপ সলনি কৰিছে প্ৰিভিয়াছৰ ঠাইত এইবাৰ নতুনকৈ নিউলি এড কৰিছে কিছুমান আপোনালোকৰ ৰিভাইজ কৰিছে। এতিয়া কথাটো হ'ল দ্য অপশ্যন ফৰ কেণ্ডিডেট টু ভেৰিফাইং ডকুমেণ্ট ফাৰ্ষ্ট ষ্টেজ ভেৰিফিকেশ্যন উইথ ডিভিজনেল হেড এক্ৰছ ডিফাৰেণ্ট চাৰ্কুল হেজ বিন ডিছকণ্টিনিউড অৰ্থাৎ যিটো মই এতিয়া কৈছিলোঁ আপোনালোকক ডিভিজনেল হেডত প্ৰথমতে কি হয় ডিভিজনেল হেডত প্ৰথমতে আপোনালোকৰ DV ভেৰিফিকেশ্যন হয় আৰু সেইটো কি কৰিছে ডিছকণ্টিনিউড কৰি দিছে। এইবাৰ কি কৰিব তেতিয়াহ'লে ডকুমেণ্ট ভেৰিফিকেশ্যন মাষ্ট নাও বি কণ্টিনিউড এক্সক্লুচিভলি ইন দ্য ডিভিজন হুৱেৰ দ্য ভেকেঞ্চি ইজ নটিফাইড অৰ্থাৎ যিটো আপোনালোকৰ চাৰ্কুলৰ পৰা পোষ্টটো নটিফাইড হৈছে তাৰ পৰাহে আপোনালোকৰ এবাৰ DV ভেৰিফিকেশ্যন হ'ব ইৰেছপেক্টিভ অফ দ্য এনগেজিং অথৰিটি অফ অল কেটেগৰী অফ GDSৰ যিমানখিনি পোষ্ট আছে এইখিনি কথা উল্লেখ কৰি দিছে ইয়াতে আৰু ডিভিজনেল হেড উইল ন' লংগাৰ বি ৰিকুৱাৰ্ড টু ভেৰিফাই এডুকেশ্যনেল কোৱালিফিকেশ্যন থ্ৰু ডিজিলকাৰ আৰু এইটো বহুত ইম্পৰ্টেণ্ট কথা ডিজিলকাৰ মাধ্যমেৰে এবাৰ ডিভিজনেল হেডত ভেৰিফাই নহয় কাৰণ বহুতবিলাক ডকুমেণ্ট কাৰেপশ্যন হৈছে আপোনালোকে গম পাইছে বহুত ডকুমেণ্ট কাৰেপশ্যন হোৱাৰ কাৰণে এইবাৰ অলপ মেথডটো বেলেগ কৰিছে সেইকাৰণে এবাৰ ডকুমেণ্টটো অলপ বেছি ভালকৈ চাব যাতে কম পাৰ্চেণ্টেজ থকা ল'ৰা ছোৱালী যাতে চাকৰিটো পায় কাৰণ বহুত বেছি কাৰেপশ্যনৰ ফলতে কিন্তু ডিজিলকাৰ হোৱাৰ পৰাও বহুতখিনি কাৰেপশ্যন হৈছে বা ডিভিজনেল হেডৰ লগত অলপ কিবা কিবি থাকে কাৰণেও বহুতখিনি অলপ অসুবিধাৰ সন্মুখীন হয়। এইবাৰ কিন্তু আপোনালোকৰ এইখিনি নোডেল অফিচাৰে চেক কৰিব আৰু নোডেল অফিচাৰে যেতিয়া আপোনালোকৰ চাৰ্কুল নোডেল অফিচাৰে যেতিয়া চেক কৰিব তাৰপিছত ডিজিলকাৰ মাধ্যমটো আঁতৰাই দিব অৰ্থাৎ যিটো চাৰ্কুল নোডেল অফিচাৰে যি আপোনালোকৰ ডকুমেণ্ট বিচাৰিব সেইটোৱে আপুনি দিব পাৰিব লাগিব অৰ্থাৎ আপোনালোকৰ মেট্ৰিকৰ যিখিনি হয় আৰু এইটো আপোনালোকৰ এইবাৰ কৰিব যিটো আপোনালোকৰ API সেতুৰ দ্বাৰা অৰ্থাৎ API সেতু মানে কি হয় যিটো আপোনালোকৰ বৰ্ড হয় অৰ্থাৎ আপুনি এটা বৰ্ডৰ পৰা পাছ কৰিছে যিটো আপুনি মেট্ৰিকৰ সেৱা বৰ্ডৰ পৰা পাছ কৰিছে সেই বৰ্ডৰ পৰা কিন্তু API সেতু বুলি কয় সেই API সেতুৰ পৰা ভেৰিফিকেশ্যনটো ল'ব আৰু চাৰ্কুল নোডেল অফিচাৰে সেইখিনি ভেৰিফাই কৰিব অৰ্থাৎ বহুতখিনি প্ৰচেছ এবাৰ বদলি কৰিছে আৰু আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো কিন্তু বহুতখিনি উল্লেখ কৰি দিছে যে আধাৰ কাৰ্ডত যদি কিবা নাম ভুল আছে বা কিবা আপোনালোকৰ ডকুমেণ্ট দিয়া ভুলো হৈছে তেতিয়াও কিন্তু এবাৰ ৰেহাই দিব আপোনালোকক পুনৰ চাৰ্কুল নোডেল অফিচাৰে চেক কৰাব বস্তুখিনি আৰু API সেতুৰ দ্বাৰাও কিন্তু সকলোখিনি বস্তু চেক কৰিব গতিকে ইমান এটা এবাৰ খেলিমেলি নহয় কাৰণ বহুত বেছি পাৰ্চেণ্টেজ কিছুমানে বনাই দিয়ে বহুতখিনি খেলিমেলি হয় বহুত ৰিজেকশ্যন হোৱাৰ ফলত কিন্তু ভেকেঞ্চিবিলাক প্ৰত্যেক বছৰে বহুত ৰৈ যায় আৰু বহুত 70-80% থকা সকলেও নাপায়। চ' গতিকে আপোনালোকে নিজৰ ডকুমেণ্টখিনি কি ৰেডি ৰাখিব লাগিব সেইখিনি জনাম। ৰিজাল্ট খুব আপোনালোকৰ 2 সপ্তাহ বা 3 সপ্তাহৰ ভিতৰতে কিন্তু ৰিজাল্ট প্ৰকাশ কৰিব এই বিষয়লৈ আপোনালোকক দিলোঁ আৰু ইয়াত কিন্তু আধাৰ কাৰ্ডৰ কথাটো উল্লেখ কৰিছে কিন্তু মই দেখুৱাব নোৱাৰিম কাৰণ যিটো নটিফিকেশ্যন হয় নটিফিকেশ্যনটো ফাইনেলি মোৰ হাতত ভালকৈ পোৱা নাই মই এই যিটো আপোনালোকৰ ইনফৰমেশ্যনটো আপোনালোকক কালেক্ট কৰি দিছোঁ যাতে ইনফৰমেশ্যনটো গম পায় ভালকৈ আৰু ইমানে আছিলে ইনফৰমেশ্যনখিনি আৰু ৰিজাল্টটো পাবৰ কাৰণে আমাৰ চেনেলটোৰ লগত ছাবস্ক্ৰাইব কৰি ৰাখক যাতে সকলোখিনি কথা আপোনালোকে গম পাই থাকে আৰু নেক্সট ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো লাইক কৰিব বন্ধুসকলক শ্বেয়াৰ কৰিব।